হেল্ল' ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম সমাজ বিজ্ঞানৰ যিটো তোমালোকৰ তৃতীয়টো খণ্ড আছে সেই তৃতীয় খণ্ডৰ পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ যিবোৰ MCQ আছে সেই MCQ সমূহ ইয়াত আলোচনা কৰিম। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে প্ৰথমটো প্ৰশ্ন চোৱা যে চেক এবিধ অপশ্যনত আছে কাগজী মুদ্ৰা, প্ৰতীক মুদ্ৰা, বিহিত মুদ্ৰা, অবিহিত মুদ্ৰা। গতিকে ইয়াৰ উত্তৰটো হ'ব অবিহিত মুদ্ৰা। ইয়াৰ পাছতে চোৱা তোমালোকে যে ভেট প্ৰয়োগৰ ক্ষমতা আছে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ, সাধাৰণ সভাৰ, নিৰাপত্তা পৰিষদৰ, ন্যায়াৰক্ষী পৰিষদৰ। গতিকে ইয়াৰ উত্তৰটো হ'ব চি নম্বৰটো, নিৰাপত্তা পৰিষদৰ। তাৰ পিছৰ যিটো প্ৰশ্ন আছে যে প্ৰথমে ৰাষ্ট্ৰসংঘৰ চনদত চহী কৰা ৰাষ্ট্ৰৰ সংখ্যা, ইয়াত অপশ্যনত আছে 52খন, 45খন, আকৌ 51খন, আকৌ 5খন। গতিকে ইয়াৰ উত্তৰটো হ'ব 5খন। ইয়াৰ পাছৰ প্ৰশ্নটো চোৱা যে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত ইয়াত জেনেভা চহৰত, নিউয়ৰ্ক চহৰত, পেৰিছ চহৰত আৰু লণ্ডন চহৰত। গতিকে ইয়াৰ উত্তৰটো হ'ব নিউয়ৰ্ক চহৰত। তাৰ পিছৰ প্ৰশ্নটো তোমালোকে চোৱা যে ৰাষ্ট্ৰসংঘৰ দিৱস পালন কৰা হয় 22 অক্টোবৰত, 23 অক্টোবৰত, 24 অক্টোবৰত। গতিকে ইয়াৰ উত্তৰটো হ'ব 24 অক্টোবৰত। চোৱা 14 নম্বৰ যিটো প্ৰশ্ন আছে যে বেংক অৱ ভেনিছ স্থাপন হৈছিল ইটালীত, ৰোমত, ফ্ৰান্সত আৰু ৰাছিয়াত। ইয়াৰ উত্তৰটো হ'ব ইটালীত। ইয়াৰ পাছৰ যিটো প্ৰশ্ন আছে যে সেউজ বিপ্লৱৰ সূচনা হয় 60 দশকৰ মাজত, 70 দশকৰ মাজত, 50 দশকৰ মাজত। গতিকে ইয়াৰ উত্তৰটো হ'ব 60 দশকৰ মাজত। এ নম্বৰটো হ'ব ইয়াৰ আনচাৰ। ইয়াৰ পাছৰ যিটো প্ৰশ্ন আছে যে ভাৰত চৰকাৰে দেশৰ অৰ্থনৈতিক সংস্কাৰ নীতি গ্ৰহণ কৰে 1991 চনত, 1995 চনত। ইয়াৰ উত্তৰটো হ'ব এ নম্বৰ অপশ্যনটো 1991 চনত। ইয়াৰ পাছৰ যিটো প্ৰশ্ন আছে তোমালোকৰ যে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ কাৰ্যকাল 6 বছৰ, 3 বছৰ, 5 বছৰ, 8 বছৰ। ইয়াৰ উত্তৰটো হ'ব বি নম্বৰটো 3 বছৰ। তাৰ পিছত চোৱা যিটো প্ৰশ্ন আছে যে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয় 23 অক্টোবৰ 1920 চন, 23 অক্টোবৰ 1993 চন, 11 অক্টোবৰ 1995 চন। ইয়াৰ উত্তৰটো হ'ব 23 অক্টোবৰ 1993 চন। ইয়াৰ পাছৰ প্ৰশ্নটো তোমালোকে চোৱা যিটো প্ৰশ্ন আছে যে বিশ্ব মানৱ অধিকাৰ দিৱস পালন কৰা হয় 24 অক্টোবৰ, 28 ছেপ্টেম্বৰ, 10 ডিচেম্বৰ, 5 জুন। ইয়াৰ উত্তৰটো হ'ব 10 ডিচেম্বৰ। তাৰ পিছৰ প্ৰশ্নটো চোৱা আন্তৰ্জাতিক শিশু কল্যাণ অনুষ্ঠানটো হ'ল ILO, UNESCO, UNICEF, IFU। গতিকে ইয়াৰ উত্তৰটো হ'ব ইউনিচেফ, চি নম্বৰটো। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল যে তলৰ কোনটো মানৱ উন্নয়নৰ সূচক নহয়? প্ৰত্যাশিত আয়ু, শিক্ষা, জীৱন যাত্ৰাৰ মান, জনমূৰি আয়। গতিকে ইয়াৰ উত্তৰটো হ'ব ডি নম্বৰ, জনমূৰি আয়। তাৰ পিছত প্ৰশ্নটো চোৱা যে নীতি আয়োগৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল দিল্লীত, কলিকতাত, লক্ষ্ণৌত, মুম্বাইত। গতিকে ইয়াৰ উত্তৰটো হ'ব এ নম্বৰ, দিল্লীত। নেক্সট কুৱেশ্যনটো আছে যে নীতি আয়োগ গঠন কৰা বুলি ঘোষণা কৰা হয় 2015 চনৰ 31 ডিচেম্বৰত, 2014 চনৰ 31 জানুৱাৰীত, 2015 চনৰ 1 জানুৱাৰীত। গতিকে ইয়াৰ অপশ্যনটো উত্তৰটো হ'ব চি নম্বৰটো। তাৰ পিছৰ যিটো প্ৰশ্ন আছে যে নীতি আয়োগৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয় 8 ফেব্ৰুৱাৰী 2015 চনত, 8 ফেব্ৰুৱাৰী 2015 চনত, 4 ফেব্ৰুৱাৰী 2015 চনত, আকৌ 8 ফেব্ৰুৱাৰী 2014 চনত। ইয়াৰ উত্তৰটো হ'ব 8 ফেব্ৰুৱাৰী 2015 চনত। নেক্সট কুৱেশ্যনটো হ'ল ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ অংগটো হ'ল সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, ন্যায়াৰক্ষী পৰিষদ, সামাজিক পৰিষদ। গতিকে ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ নিৰাপত্তা পৰিষদ। তাৰ পিছৰ প্ৰশ্নটো চোৱা যে ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ 3টা, 5টা, 4টা, 6টা। ইয়াৰ উত্তৰটো হ'ব 6টা। নেক্সট কুৱেশ্যনটো হ'ল উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি হ'ল অৰ্থনৈতিক বিকাশ, বিশ্বায়ন, অৰ্থনৈতিক উন্নয়ন, ওপৰৰ এটা নহয়। ইয়াৰ উত্তৰটো হ'ব বিশ্বায়ন। তাৰ পিছৰ প্ৰশ্নটো হ'ল সেউজ বিপ্লৱৰ সূচনা হয় 60 দশকৰ মাজত, 70 দশকৰ মাজত, 50 দশকৰ মাজত, 80 দশকৰ মাজত। ইয়াৰ উত্তৰটো হ'ব 60 দশকৰ মাজত। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে যে চিডবিৰ মুখ্য কাৰ্যালয় লক্ষ্ণৌত অৱস্থিত, দিল্লীত অৱস্থিত, কলিকতাত আৰু ৰাজস্থানত। ইয়াৰ উত্তৰটো হ'ব লক্ষ্ণৌত। তাৰ পাছৰ প্ৰশ্নটো হ'ল যে তলত উল্লেখ কৰাবোৰৰ কোনটো কৃষি উন্নয়ন বেংক? ইয়াৰ অপশ্যন এ আছে নাবাৰ্ড, অপশ্যন বি আছে SBI, অপশ্যন চি আছে RBI, অপশ্যন বি আছে IDBI। ইয়াৰ উত্তৰটো হ'ব নাবাৰ্ড, এ নম্বৰটো। তাৰ পিছৰ প্ৰশ্নটো তোমালোকে চোৱা তলত উল্লেখ কৰা মুদ্ৰাৰ প্ৰকাৰৰ ভিতৰত অবিহিত মুদ্ৰা হ'ল কাগজী মুদ্ৰা, ধনাদেশ মুদ্ৰা, ধাতু মুদ্ৰা, আদেশ মুদ্ৰা। ইয়াৰ উত্তৰটো হ'ব আদেশ মুদ্ৰা। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল যে UNDPৰ অন্তৰ্গত প্ৰথমখন মানৰ উন্নয়ন প্ৰতিবেদন প্ৰকাশ হৈছিল 1900 চনত, 1990 চনত, 1985 চনত, 1995 চনত। ইয়াৰ উত্তৰটো হ'ব বি নম্বৰটো, 1990 চনত। ইয়াৰ পাছৰ যিটো প্ৰশ্ন আছে যে এটা বিত্তীয় বছৰত দেশ এখনত উৎপাদিত হোৱা সৰ্বমুঠ বা সামগ্ৰীৰ মুদ্ৰাগত মূল্য হ'ল জাতীয় আয়, ব্যক্তিগত আয়,
জনমূৰি আয় আৰু ওপৰৰ এটা নহয়। ইয়াৰ উত্তৰটো হ'ব জাতীয় আয়। ইয়াৰ পাছৰ প্ৰশ্নটো তোমালোকে চোৱা যে বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্যৰ সংখ্যা 150খন, 170খন, 193খন, 185খন। ইয়াৰ উত্তৰটো হ'ব 193খন। তাৰ পাছৰ প্ৰশ্নটো চোৱা তোমালোকে যে ৰাষ্ট্ৰসংঘৰ চনদত থকা অনুচ্ছেদৰ সংখ্যা 111টা, 115টা, 114টা। ইয়াৰ উত্তৰটো হ'ব এ নম্বৰটো 111টা। 1952 চনত ৰাষ্ট্ৰসংঘই গঠন কৰা আয়োগ নিৰস্ত্ৰীকৰণ আয়োগ, নিৰাপত্তা আয়োগ, মানৱ অধিকাৰ আয়োগ, নীতি আয়োগ। ইয়াৰ উত্তৰটো হ'ব নিৰস্ত্ৰীকৰণ আয়োগ। ইয়াৰ পাছৰ যিটো প্ৰশ্ন আছে তোমালোকৰ যে বৰ্তমান ৰাষ্ট্ৰসংঘৰ প্ৰধান প্ৰশাসনীয় বিষয় হৈছে সচিবালয়, ন্যায়াৰক্ষী পৰিষদ, সাধাৰণ সভা, সচিব প্ৰধান। ইয়াৰ উত্তৰটো হ'ব সচিব প্ৰধান। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল যে তলত উল্লেখ কৰা মুদ্ৰাৰ প্ৰকাৰৰ ভিতৰত অভিহিত মুদ্ৰাটো হ'ল কাগজী মুদ্ৰা, ধনাদেশ মুদ্ৰা, ধাতু মুদ্ৰা, আদেশ মুদ্ৰা। গতিকে ইয়াৰ উত্তৰটো হ'ব আদেশ মুদ্ৰা। ইয়াৰ পাছৰ প্ৰশ্নটো তোমালোকে চোৱা যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো হ'ল ভাৰতীয় ষ্টেট বেংক, ভাৰতীয় ইণ্ডিয়ান বেংক, ভাৰতীয় ৰিজাৰ্ভ বেংক, ভাৰতীয় ইউনাইটেড বেংক। গতিকে ইয়াৰ উত্তৰটো হ'ব চি নম্বৰটো ভাৰতৰ ৰিজাৰ্ভ বেংক। গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো চাই অলপো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।